ইয়াত সুবিধা আমি যথেষ্ট, ইয়াত অসুবিধা নাই বুলি আমি ক'ব পাৰিছো। আৰু আপোনালোক পৰ্যবেক্ষণ কৰিলে গোটেইখন আপোনালোকে চাব পাৰিব। মই কেইটামান কথা চমুকে কৈ দিব বিচাৰিছো। অসম চৰকাৰে আমাৰ ইয়াত বছৰি 7 লাখ 8 লাখ টকাকে দি আছে শ্ৰমিকৰ বাবে। সেই টকা যি মানে সংবিধান বনাই পেলাই দিছে, সেই সংবিধান ইয়াত কোনো ৰক্ষা কৰা নাই পৰিচালক আৰু ইয়াৰ ডক্টৰ। এইকাৰণে ক'ব বিচাৰিছো, সেই যি টকা 8 লাখ টকা ইয়াত পঠিয়াইছে অসম চৰকাৰে প্ৰতি বছৰে, সেই টকাৰ এখন সভা হ'ব লাগে গাইডলাইনছ মতে। সেই কোনো ধৰণৰ সভা সমিতি ইয়াত নকৰাকে মেনেজাৰ আৰু ডক্টৰ নিজ ইচ্ছা মতে, নিজ ইচ্ছা খেয়াল খুচি মতে তেওঁলোকে 8 লাখ 10 লাখ টকা খৰচা কৰি আছে। দ্বিতীয়তে, আমাৰ বাগিচাত নিয়ম বনোৱা আছে প্লান্টেশ্যন এক্টত যে এজন ৰোগীক লৈ গ'লে ননৈ চাহ বাগিচাৰ পৰা নগাঁও চিকিৎসালয় বা তেজ কৰিলে লগত এজন এটেণ্ডেন্স দিব লাগে। কিন্তু ইয়াত দেখা পাইছে তাৰ উল্টা। সৰু বাচ্চাও যদি এটা লৈ যায় ইয়াৰ পৰা হস্পিটেল, কোনো ধৰণে এটেণ্ডেন্স দিয়া ব্যৱস্থা নকৰে। আপোনালোকে ভাবকচোন, এজন সৰু বাচ্চা, বাগানৰ এজন সৰু বাচ্চা, এই পিছপৰা অঞ্চলৰ সৰু বাচ্চাটোক নগাঁৱত কেনেকে চিকিৎসা কৰিব ক'লে? আৰু ইয়াৰ পৰা লৈ যোৱাৰ উপৰিও তেওঁলোকৰ পৰা ভাড়া বিচাৰে 3000 2000 টকা। এই খাটি খোৱা শ্ৰমিকজন 250 টকীয়া শ্ৰমিক গৰাকী চিকিৎসা কৰিব নে তো তেলৰ ভাড়াই দিব, গাড়ীৰ ভাড়াই দিব তেওঁলোক? এইটো এটা মানে ইয়াত টাটা নহয়, এইটো ইটা ভাটাৰ দৰে নিয়ম বনাইছে। ইটা ভাটাত কাম কৰিব লাগে, ঘৰ যাব লাগে, সেই নিয়ম ইয়াত বনাইছে যে কাম কৰক আৰু আপোনালোকে একো পাব নালাগে। ডক্টৰ আছে, কিন্তু ডক্টৰজন ইংলিছ টকিং ডক্টৰ, তেওঁ অসমীয়া বুজি বাজি নাপায়। গতিকে আমাৰ ভাবকচোন, আপোনালোকে কওকচোন, আমাৰ শ্ৰমিকে ভালকে অসমীয়াই ক'ব নাজানে। কিছুমান এনেকৈ শ্ৰমিক আছে তথাপিও জানে, কিন্তু ডক্টৰজন এনেকে ডক্টৰজন এপইণ্টমেণ্ট দিছে, খালি ইংলিছ টকিং কৰে। এজন যদি ৰোগী আহে তাক চোৱাবৰ কাৰণে এজনে বুজাব লাগিব তেওঁৰ বেমাৰ কি ইংলিছত, তাৰ পাছতে ডক্টৰে ট্ৰিটমেণ্ট কৰিছে। ভাবকচোন, এম্বুলেন্স ইয়াত যেতিয়া চৰকাৰে এম্বুলেন্স দিয়া নাছিল তেতিয়া টাটাৰ ইয়াত এম্বুলেন্স আছিল, কোম্পানীৰ এম্বুলেন্স আছিল। অসম চৰকাৰে যেতিয়া এম্বুলেন্স দিলে, ইয়াৰ পৰা এম্বুলেন্সখন লৈ ইয়াৰ পৰা কোম্পানীক ইয়াৰ মেনেজাৰে পঠিয়াই দিলে। ভাবকচোন, ইয়াত 1050টা আমাৰ প্ৰাণমাইন শ্ৰমিক আছে, ট্ৰেম্পলি শ্ৰমিক আছে। সকলোক লৈ গ'লো, সকলোক যদি আমি এক লগ কৰো 30,000তকৈ হোৱা জনসাধাৰণ চাহ শ্ৰমিক ইয়াত আছে। মানে যি ধৰণে সুবিধা পাব লাগিছিল বা চিকিৎসা পাব নাপায়, একেবাৰে নাপায়। ক'লো নহয়, চৰকাৰৰ পৰা ঔষধ পাতি দি আছে, সেই ঔষধ পাতি কেনেকে বিচাৰে, ইয়াত ঔষধ পাতিয়ে নাহে। আৰু বাগিচাৰ পৰা আমি ঔষধ পাতি কিনাটো শুনাই নাই। মানে আমাৰ চৰকাৰলৈ বা যি স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছে তেওঁলোকলৈ কি আহ্বান জনাব? মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ স্বাস্থ্য মন্ত্ৰী আৰু স্থানীয় বিধায়কক আমি অনুৰোধ জনাব বিচাৰিম যে চাওক, আপোনালোক বিধায়ক হিচাপে আপুনি আহক, চিকিৎসালয় ভিজিট পৰিদৰ্শন কৰক, মেডিকেল ইন্সপেক্টৰক মাতক। ইয়াত কেনেকে চিকিৎসাৰ নামত ইয়াত কেনেকে ষড়যন্ত্ৰ কৰি পেলাই শ্ৰমিকক অন্যায় কৰি আছে। 1 2 আমি ক'ব বিচাৰিম, মেডিকেল ইন্সপেক্টৰ আহক, সাধাৰণ শ্ৰমিকক লগ পাক আৰু সোধক ইয়াৰ পৰা লৈ গ'লে নগাঁও চিকিৎসালয়ত ভাড়া লোৱা হয় নে নহয়। আৰু আমাৰ হাতত তালিকা প্ৰস্তুত আছে। এতিয়ালৈকে আমি 2 বছৰত 71,000 টকা শ্ৰমিকৰ পৰা দৰমহাৰ পৰা কৰ্তন কৰা আমাৰ হাতত তথ্য আছে। আমাৰ হাতত শ্ৰমিক ৰাইজে যিখিনি সুবিধা পাব লাগে সেইখিনি সুবিধা নাপায়। আৰু আমাৰ যিজন মেনেজাৰ আছে, সেই মেনেজাৰ গোটেই সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। আৰু যিখিনি প্ৰাপ্য পাব লগা আছে হস্পিটেলত, যেনেকুৱা এম্বুলেন্সৰ যিটো মানে হেৰি পাব লাগিছিলে সেইটো নাপায়। আজি বাগানত যদি মানুহ যদি কিবা এটা এক্সিডেণ্টত হৈ যায়, কিবা এটা কাম কৰোঁতে যদি কিবা বেমাৰী হৈ যায় বা কিবা নালাতে পৰি পেলাই সেই কিবা এটা এক্সিডেণ্ট হৈ যায়, সেইটো আনিবৰ কাৰণে গাড়ী নাই। এতিয়া এটা এম্বুলেন্সত কোম্পানীয়ে পঠাই দিছে। এইটো যেতিয়া চৰকাৰী এম্বুলেন্স আহিছে তেতিয়া সেই এম্বুলেন্সটো কোম্পানী এম্বুলেন্সটো মেনেজমেণ্টে কি কৰিছে, খৰচা বেছি হ'ব বুলি পঠাই দিলে। আৰু এতিয়া আমাৰ ইয়াত হস্পিটেলত মানে একেবাৰে জৰাজীৰ্ণ অৱস্থায় এই এম্বুলেন্সখন ৰাখিছে। আজি চৰকাৰে 1.5 লাখ টকা দিছে হস্পিটেল আৰু এম্বুলেন্সটো মেইনটেনেন্সৰ কাৰণে। আজি সেই টকাটো মেনেজমেণ্টে আৰু ডক্টৰে আত্মসাৎ কৰিছে, না এম্বুলেন্স বঢ়াইছে না হস্পিটেলত কিবা ডেভেলপৰ কাম কৰিছে। ডক্টৰ কেনেকুৱা আছে, সুবিধা ডক্টৰ আহি চাইনিজ ডক্টৰ আহিছে, সেই ৱাৰ্কাৰে কোনো বুজি নাপায়। কিবা এটা সি মেডিচিনৰ কথা ক'লে বা কিবা বেমাৰ ক'লে সি বুজি নাপায়। আৰু সেইটো ট্ৰান্সলেট কৰিবৰ কাৰণে যদি তাত ট্ৰান্সলেট কৰা মানুহ নাথাকিলে সেই পেচেণ্টজন মেডিচিন নাপায়। এতিয়া চাওক, ইয়াত আমাৰ খোৱা পানীৰ ব্যৱস্থা একেবাৰে নাই হস্পিটেলত। আকৌ আহি গ'ল NRHM কমিটি নাই, আকৌ ইয়াত এটেণ্ডেণ্ট নাই, আৰু ভাই নাই, ড্ৰেছাৰ নাই, GNM নাৰ্ছ নাই, এস্কৰ্ট নাই, লেবৰেটৰী নাই, এটা একাউণ্টেণ্ট নাই, ইয়াত মালি নাই। ইয়াত গোটেইখিনি লেতেৰা হৈ আছে হস্পিটেলটো, ইয়াত মালি নাই।
তো এইখিনি শ্ৰমিকসকল যেতিয়া ইয়াত চিকিৎসাৰ বাবে তেতিয়া তেওঁলোকে যদি সেইসমূহ সুবিধা নাপায় তেন্তে তেওঁলোকে ক'ত কেনেকে কি কৰিব লাগে? শ্ৰমিকসকলে ইউনিয়নক কয়, ইউনিয়ন আহি পেলাই গোটেইখিনি ইয়াত এটা মানে মেনেজমেণ্ট লগত ডিছকাছ কৰে, ডক্টৰৰ লগত ডিছকাছ কৰে, আৰু মেনেজমেণ্টে নিজৰ ইচ্ছামতে সি চলাই আছে। আমিতো আইনক হাতত ল'ব নোৱাৰো, আমি ক'বহে পাৰো। তো সেইকাৰণে আমি অহা 19 তাৰিখত এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লৈছো, আৰু সেই কাৰ্যসূচীত আমি না ডক্টৰক লাগে না মেনেজমেণ্ট লাগে, আমাক কোম্পানীয়ে বেলেগ এটা মেনেজমেণ্ট পঠাওক, GM বেলেগ এটা মেনেজমেণ্ট পঠাওক, ডক্টৰ বেলেগ পঠাওক। এইখিনি আমাৰ মেনেজাৰক নালাগে, আমাৰ ডক্টৰক নালাগে, আৰু যিটো ট্ৰিটমেণ্ট হ'ব এতিয়া হ'ব লগা আছে সেইখিনি যাতে নিয়াৰিকভাৱে হওক, আমি সেইটোৱে বিচাৰিছো। আমি ইয়াত মানে এতিয়া বছৰত 23 বৰ্ষ, 24 বৰ্ষ আৰু 25 বৰ্ষৰ যিটো NRSM টকা 24 লাখ টকা আহিছে, সেই 24 লাখ টকাটো এতিয়ালৈকে কোনো ধৰণৰ মানে কাকো নজনাকে এইটো মেনেজমেণ্ট চেয়াৰমেন হয় আৰু ডক্টৰ ছেক্ৰেটাৰী হৈ ইহঁতে দুইজনে আত্মসাৎ কৰিছে বুলি আমি এতিয়ালৈকে অভিযোগ উঠিছে।